ক্ৰিছ ডান্স একাডেমীৰ মুখ্য সেৱক ক্ৰিছ আৰু পাহি আৰু শ্ৰদ্ধাৰ মোৰ অভিভাৱকসকল আৰু মৰমৰ কণ মইনাসকল। পাহিয়ে দুআষাৰ ক'বলৈ দিলে ক'বলৈতো বহুত মন যায়, কিন্তু এনেকৈ কওক বুলি ক'লে কি কৰোঁ মানে ভাবি নাপাওঁ। তথাপিও আজি এই ক্ৰিছ ডান্স একাডেমীৰ ৩য় বৰ্ষ সম্পূৰ্ণ হৈছে। এটা খুব শুভ দিন। তেওঁলোকে ইমান কষ্টৰে এই অনুষ্ঠানটো আগবঢ়াই আজি ৩ বছৰ সম্পূৰ্ণ কৰিছে। গতিকে ক্ৰিছ আৰু পাহিলৈ মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ গহপুৰ অঞ্চলত এনেকুৱা এটা অনুষ্ঠান খুলি আমাৰ শিশুসকলক ইমান এটা সুন্দৰ সুবিধা দিয়াৰ বাবে ক্ৰিছলৈ অশেষ ধন্যবাদ। আৰু তেওঁ আজি যেনেকৈ ৩ বছৰ সম্পূৰ্ণ কৰিছে আৰু যাতে এনেকৈ আগবাঢ়ি গৈ ২৫ বছৰ ৫০ বছৰ ১০০ বছৰ সম্পূৰ্ণ কৰে, সেয়া আমাৰ তেওঁলৈ আশা। আৰু আপোনালোক সকলোৱে শিশুসকলক আনক ইয়ালৈ। নৃত্যটো আচলতে এটা সুন্দৰ অনুষ্ঠান। আমি যেতিয়া কোনো এটা নৃত্য নিজে চাওঁ ৫ মিনিট বা ৩ মিনিট আমি নাচটো দেখা পাওঁ আৰু ভাবোঁ বৰ ধুনীয়া নাছিলে দেই, তেনেকুৱা এটা কমেণ্ট দিওঁ। কিন্তু সেই নৃত্যটো যেতিয়া সম্পূৰ্ণ কৰিবলৈ যায় তাত কিমান যে ষ্টেপ আছে আৰু সেই ষ্টেপখিনি এটা এটা শিশুক শিকাওঁতে কিমান কষ্ট, সেইখিনি শিকোৱা গুৰুজনেহে গম পায়। গতিকে ক্ৰিছেও বহুত কষ্ট কৰে, আমি নিজেই দেখিছোঁ চকুৰ আগত। আৰু তেওঁ বহুতো অনুষ্ঠানলৈ আমাৰ শিশুসকলক আগবঢ়াই নিছে। এনকে টিভিলৈ নিছে, প্ৰতিদিন টাইমলৈ নিছে। আৰু অলপ দিন আগতে জি বাংলাটো কলিকতাত গৈ তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিছে। কোনো এটা অনুষ্ঠানত যে গৈ পেলাই সফল হ'বই লাগিব সেইটো কথা নহয়। মানুহে সদায় শিকাৰ চেষ্টা কৰিব লাগে, শিকাৰ কেতিয়াও শেষ নাই। আৰু শিশুসকলে এনেধৰণে যেতিয়া কোনো এটা অনুষ্ঠানত গৈ অংশগ্ৰহণ কৰে তেওঁলোকৰ এটা এটা নতুন অভিজ্ঞতা প্ৰত্যেকবাৰে হৈ আহে। বহুত কষ্টৰে ক্ৰিছে ৰাতি 2টা বজালৈকে আমি শুনিছোঁ বা দেখিছোঁ চকুৰে। সৰু সৰু ছোৱালীকেইজনীক লৈ ৰাতি 2টা বজালৈকে 1টা বজালৈকে প্ৰেক্টিছ কৰা। তাৰপিছতো তেওঁ গৈ ফাইনেল ৰাউণ্ডত ৰখি গৈছে। বহুত দুখৰ বিষয়। গতিকে যি নহওক ইমানখিনি আগবঢ়াই নি তেওঁ আমাৰ শিশুসকলক যে এনেকুৱা এটা অনুষ্ঠান দিছে তাৰ বাবে আমি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আশা ৰাখিছোঁ ভৱিষ্যতে যেন বিশ্ব দৰবাৰত তেওঁ নাম উজ্জ্বল হৈ আমাৰ গহপুৰলৈ নাম কঢ়িয়াই আনে। ইয়াকে কৈ মই তেওঁলৈ আন্তৰিক ধন্যবাদ আৰু আশীৰ্বাদ কৰিছোঁ যাতে তেওঁ আৰু আগবাঢ়ি যায়। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।